নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্তিৰ মাজলৈ। আমাৰ সৈতে আজি উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ, তাৰ পাছত ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। লগ্ন বৃষ, বৃহস্পতি লগ্নত বহি আছে। আজি মংগল গ্ৰহ নিচস্থ হৈ আছে, তাৰমানে কৰ্কট ৰাশিত বহি আছে। কেতু আজি কন্যা ৰাশিত। আজি মীন ৰাশিত ৰাহু, শুক্ৰ, বুধ, শনি, ৰবি বহি আছে। আজি লগ্ন বৃষ লগ্ন। আজিৰ দিনটোত তিথি শুক্লা দ্বাদশী, ধ্ৰুৱ যোগ, কন্যা ৰাশি, শূদ্ৰ বৰ্ণ, উত্তৰ ফাল্গুনী নক্ষত্ৰৰ নৰগণ, যাত্ৰা শুভ, অমৃত যোগ আছে। পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই। শুভ কৰ্ম মধ্যম কাৰক হ'ব। আজি মাছ, মাংস, কণী, তেল আদি খোৱা নিষেধ। আজিৰ দিনটোত প্ৰায়শ্চিত্ত নকৰিব। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। দুখন টেৰট কাৰ্ড লৈছোঁ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মেষ ৰাশি মানে এৰিছ, এওঁলোকে মানসিক অশান্তি ভুগিব, প্ৰেমত অশুভ ফল, শৰীৰত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা, সাৱধান হওক, ব্যয় বৃদ্ধিৰ কাৰকতা। আজি মেষ ৰাশিৰ লোকসকলে তামৰ খাৰু পিন্ধিব পাৰে, শুভ ফল দিব। শুভ কালাৰ ব্লু আৰু অশুভ কালাৰ ৰেড। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ, টৰাছ, কাপছ এণ্ড এইজ অফ শ্বৰ্টছ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যয়ৰ মাত্ৰা বৃদ্ধি পাব, আকস্মিক অৰ্থপ্ৰাপ্তিৰ যোগো আছে। পেট আৰু দাঁতৰ সমস্যা হ'ব পাৰে, বিদ্যাত শুভ ফল। ৰেড কালাৰ লাকি, ব্লু কালাৰ লাকি। এতিয়া আহক মিথুন ৰাশিলৈ, জেমিনি, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে, সাৱধান হওক। শুভ সংবাদ প্ৰাপ্তি, কৰ্মক্ষেত্ৰত বাধা, ব্যৱসায় বাণিজ্যত শুভ ফল। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে নতুন কামত উন্নতি, আৰ্থিক দিশত উন্নতি হ'লেও ঋণ পৰিশোধ কৰিব পাৰিব। গৃহ বিবাদৰ ভয় আছে, ভ্ৰমণৰ যোগ। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মঠ মন্দিৰ দৰ্শন কৰক, গ্ৰীণ কালাৰ ইউজ কৰক, য়েলো কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ দাদা। এইখিনিতে পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে খাদ্য খোৱাৰ সময়ত কিবা নীতি নিয়ম আছে নেকি? যদি আছে, কেনেধৰণৰ হয়? হয়, দক্ষিণ ফালে ফেচ থকাকৈ বহিলে কুল আৰু পৰিবাৰ কিন্তু নাশ হয়। সেইটো যমৰ দিশ। যমৰ দিশত ফেচ থকাকৈ আপুনি খোৱা খাদ্য গ্ৰহণ নকৰিব। আৰু ৰাস্তাত আপুনি যদি গৈ থাকে তেতিয়াও কিন্তু খোৱা খাদ্য খোৱা উচিত নহয়, দৰিদ্ৰতাৰ লক্ষণ। সূৰ্যাস্তৰ সময়ত আহাৰ গ্ৰহণ কৰিলে জন্ম দৰিদ্ৰ হয়। পূবফালে ফেচ থোৱাকৈ আহাৰ যদি গ্ৰহণ কৰে তেতিয়া পুণ্য বৃদ্ধি হয়। উত্তৰলৈ মুখ কৰি খালে সিদ্ধি লাভ হয়। আৰু খোৱা খাদ্য গ্ৰহণৰ আগত অকণমান খোৱা খাদ্য নেদেখাজনৰ উদ্দেশ্যে যদি আপুনি দিয়ে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব পৰা যায়। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফললৈ আগবাঢ়োঁ। হয়, এতিয়া কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সিংহ ৰাশিসকলৰ, লিঅ', কৰ্মৰ ক্ষেত্ৰত ব্যাঘাত ঘটিব পাৰে, যান বাহনৰ পৰা ভয় আছে, গতিকে চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলৰ মধ্যম ফল, আকাশী নীলা শুভ, মুগা বৰণটো শুভ। এতিয়া কাপছ এণ্ড হেংমেন, কন্যা ৰাশি। কামত উৎসাহ বৃদ্ধি, বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ, ৰক্তচাপ বৃদ্ধি, প্ৰেমৰ ক্ষেত্ৰত শুভ ফল, মুগা বৰণটো শুভ, সোণালী বৰণটো অশুভ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, ওৱান্স এণ্ড শ্বৰ্টছ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া লোকসকলক মিঠাই খাব দিয়ক, পায়স খাব দিয়ক, টকা পইচা দান কৰক, ভাল হ'ব। সন্মান লাভৰ যোগ দেখা যায়। ব্যস্ততা বৃদ্ধি, কিবা বিষয়লৈ পতি পত্নীৰ মাজত বিৰোধ দেখা দিব পাৰে, সন্তানৰ ওপৰত নজৰ ৰাখক। য়েলো কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। বৃশ্চিক ৰাশি, স্কৰ্পিঅ', কাপছ এণ্ড কিং অফ শ্বৰ্টছ। নানান বাধা বিঘ্নিৰ মাজেৰে দিনটো পাৰ হ'ব। শত্ৰুৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। আজি শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখক। গ্ৰীণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। আমি আনকেইটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। বিষয় কেনেধৰণৰ লৈ আহিছে আজি? হয়, আজিৰ বিষয় হৈছে পন্দহীয়া যন্ত্ৰ, গতিকে সেই বিষয়ে দুই এষাৰ। শ্ৰী পন্দহীয়া যন্ত্ৰ। এই যন্ত্ৰ আপুনি ঘৰৰ মন্দিৰত ৰাখি নিয়মিত পূজা কৰিলে জীৱনত সদ্ভাৱ আৰু শান্তি আহে। পন্দহীয়া যন্ত্ৰ সাধনা কৰাৰ বাবে চাউল, ফুল, ডালিমৰ কলম, 21 টুকুৰা চুপাৰি লৈ পূব দিশে মুখ কৰি জপ কৰিলে যিকোনো তান্ত্ৰিক কামত সফল হ'ব পাৰি। কোনো কামত সফলতা প্ৰাপ্তিৰ বাবে
নিতৌ যন্ত্ৰত হালধীয়া ফুল অৰ্পণ কৰক। ঘৰত এই যন্ত্ৰ ৰাখিলে শৰীৰ আৰু মনৰ শুদ্ধিৰ বাবে সপ্তাহত এদিন নিম আৰু হালধি মিহলাই যন্ত্ৰৰ ওচৰত নিবেদন কৰি ঘৰৰ সকলোকে অকণমান খাবলৈ দিলে সকলোৰে কৰ্মক্ষেত্ৰত উন্নতি ঘটে। সন্মান তথা কৃতকাৰ্যতাৰ বাবে পন্দ্ৰহীয়া যন্ত্ৰ সৰ্বোত্তম। আৰু এই পন্দ্ৰহীয়া যন্ত্ৰৰ বিষয়ে যিসকলে নাজানিছিল সেইসকল নিশ্চয়কৈ উপকৃত হ'ব। খুব সুন্দৰকৈ তেওঁ বুজাই দিছে ভিডিঅ'টোৰ জৰিয়তে। আমি আনকেইটা ৰাখিবলৈ যাওঁ দাদা। হয়, এতিয়া দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড নাইট অফ চ'ৰ্ডছ, ধনুৰাশি, চেৰিটেৰিয়াছ। মনত কোনো আশাৰ সঞ্চাৰ হ'ব পাৰে, শত্ৰুৱে বিৰোধিতা কৰিব যদিও আপোনাৰ কোনো ক্ষয় ক্ষতি কৰিব নোৱাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল। আজি শত্ৰুনাশৰ বাবে পাৰিলে লাজুকী বনৰ শিপা ৰূপৰ কবজত ধাৰণ কৰক, শুভ ফল দিব। বেঙুনীয়া কালাৰ শুভ, অৰেঞ্জ কালাৰ শুভ। এতিয়া আহক মকৰ ৰাশিলৈ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দৈনন্দিন কাম কাজত আজি কিছু বিপদৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। আজি দিনটোত সতৰ্কতা অৱলম্বন কৰক। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ লাকি। কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড পেজ অফ ওৱান্স। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দেৱী মন্দিৰত মিঠাই, ৰঙা বৰ্ণৰ ফুল, ফ্ৰুটছ আদি দান কৰক, ভাল হ'ব। সামাজিক দিশত সন্মান বৃদ্ধিৰ যুগ, দুৰ্ঘটনাৰ ভয় আছে, অৰ্থপ্ৰাপ্তিৰ যুগ, সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধি। ব্লু কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। এতিয়া মীন ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পাৰিবাৰিক ক্ষেত্ৰত শুভ ফলদায়ক। কিবা বিষয় লৈ ভাতৃৰ লগত মতবিৰোধ হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ অশুভ ফল, পিতৃ মাতৃৰ অসুস্থতাৰ বাবে অৰ্থ ব্যয়। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম। দাদা ঠিকনাটো এবাৰ জনাব। হয়, আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি দেওবাৰে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আপুনি পোনপটীয়াকৈ আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱায়ো বিদায় লৈছোঁ। ধন্যবাদ।